নমস্কাৰ। এটা লাইভ কৰিলো অলপ কথা পাতো বুলি। আম, সকলো চাগে এতিয়া ব্যস্ত, চাকৰিলৈ গৈছে, লাইভ চাবলৈ সময় নাই। তথাপিও পিছত দেখিব আপোনালোকে লাইভটো এজন আহিছে দেখিছো, অৱন্তিকা গায়ত্ৰী বৰুৱা ইজ ৱাচিং। থেংক ইউ অৱন্তিকা। 11জন হৈ গ'ল। আচ্ছা, সকলোৰে বিহু নিশ্চয় ভালে ভালে গ'ল। মোৰো মই কৈছিলো ইয়াৰ আগৰ লাইভটোত যে মই সেইদিনাখন দুখ পাইছিলো, কিন্তু ভগৱানৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত আঙুলিটো ভঙা নাই। এই তৎচুটি নাই যে মানুহজনীৰ গাত, দৌৰা দৌৰিকে কিবা কিবি কাম কৰি থাকোতে পিছফালৰ চিৰিতে খুন্দা খাই পৰি এই সোঁ ভৰিৰ নখ এটা উঠি গ'ল। এতিয়া অলপ অলপ বিষ আছে, তথাপিও ভাল পাইছো। এই লাইভটো কৰাৰ আচলতে বিশেষ কাৰণ এটা আছে। কালিৰ পৰা এটা বাতৰি মই দেখি আছো, মই কিবা ৰাজনীতিক বুলি ওলাই আছে, কিন্তু আচলতে মই নিজেও অৱগত নহয় এই বিষয়ত। কেনেকৈ ওলালে এই নিউজটো, গতিকে আপোনালোকক এইটোকে ক'বলৈ মই লাইভটো কৰিলো যে এইটো মিছা খবৰ। তেনেধৰণৰ কোনো আলোচনা মোৰ লগত চলি থকা নাই। এইয়া ভগৱানৰ থাপনা আছে, ভগৱানৰ থাপনাৰ কাষত বহি কৈছো, তেনেধৰণৰ কোনো আলোচনা মোৰ লগত চলিও থকা নাই আৰু মোৰো তেনেকুৱা পৰিকল্পনা নাই। আপোনালোকে জানে নতুনকৈ সংসাৰ কৰিছো, মোৰ ব্যক্তিগত জীৱনৰ কিছুমান কৰণীয় আছে। পেছাগত জীৱনৰ যিহেতু মই আজি ইমান বছৰ এই লাইনটোত আছো, মোৰ কৰিবলগীয়া অভিনয়ৰ ক্ষেত্ৰত, ছবিৰ ক্ষেত্ৰতো বহুত কাম আছে এতিয়াও, সেইখিনি আছে। জাতিক ভাল পাওঁ, জাতিৰ কাৰণে সদায় কাম কৰি যাম। জাতিৰ বিপদৰ সময়ত জাতি ওলালে নিশ্চয় জাতিৰ লগত ময়ো ওলাম। সেইখিনি বাৰু থাকিব, কিন্তু ৰাজনীতিৰ কথা মই এতিয়া ভবা নাই। এইটো একেবাৰে এটা মিছা খবৰ। আজি বহুতো নিউজ চেনেলে ফোন কৰি আছে মোৰ পৰা এই বাইকটো ল'বলৈ। মই আপোনালোকক ক্ষমা খুজিছো যে মই আপোনালোকক কোনো ফোন আপোনালোকৰ ৰিচিভ কৰা নাই বা মই আপোনালোকক বাইক দিয়া নাই। এইকাৰণেই কাৰণ মই দুখ পাইছো আপোনালোকে খবৰটো প্ৰচাৰ কৰাৰ আগতে, যিহেতু আমাৰ ইমান ঘনিষ্ঠ এটা সম্পৰ্ক, সুখে দুখে সদায় আপোনালোক আমাৰ লগতে থাকে, প্ৰতিটো ক্ষেত্ৰতে ফোন কৰে, বৰষা 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 বা বৰষা অমুকটো তমুকটো। এইটো ক্ষেত্ৰতো খবৰটো প্ৰচাৰ কৰাৰ আগতে যদি মোক এবাৰ সুধি ললেহেঁতেন যে বৰষা কথা এটা শুনিছো সঁচা নেকি, সেইটো নুসুধাকৈ যিহেতু আপোনালোকে বাতৰিটো প্ৰচাৰ কৰিলে, তাৰপিছত আকৌ বাইট এটা দিয়াতকৈ মই ভাবিলো যে মই নিজে, মোৰ যিহেতু ছ'চিয়েল মিডিয়া হেণ্ডেল, মোৰ ফেচবুক পেজত 1,40,000 ফলোৱাৰ্ছ আছে, আৰু বেছি অধিক তেওঁলোকে শ্বেয়াৰ কৰিলে। এইটো মই যেনেকৈ ক'ম তেনেকৈ আপোনালোকৰ কাষ পাবগৈ এই খবৰটো। গতিকে আপোনালোকক খবৰটো দিলো যে নহয়, এইটো মিছা কথা। মই পলিটিক্স জইন কৰা নাই বা মই ৰাজনীতিত নামিম বুলি তেনেধৰণৰ কোনো এতিয়া পৰিকল্পনা নাই। মই নিজৰ ব্যক্তিগত জীৱন আৰু নিজৰ পেছাগত জীৱনতে ব্যস্ত। ধন্যবাদ, সকলো ভালে থাকক, আশীৰ্বাদ কৰিব। এনেও আপোনালোকে বহুত মৰম দিছে মোক, ভাস্কৰক, মুন্নিক, আৰু আশীৰ্বাদ কৰিব যাতে বছৰটো ভালে ভালে যাওক। যোৱা বছৰটো অকণমান বেয়া আছিলে, কেতিয়াবা কম ভৱিষ্যতে, কিন্তু এই বছৰটো যাতে সকলো ভালে ভালে যাওক, আপোনালোকৰো ভাল হওক, ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। এইখিনিতে মই লাইভটো সামৰিছো, কিয়নো আজি মোৰ এটা শ্বুটিং আছে, তালৈ